নমস্কাৰ, ৱেলকাম বেক টু মাই টিউব চেনেল বাবুছ ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ মৰ্মে আজি অনুশীলনী 15B লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত 1 নম্বৰ দিয়া আছে যে 8টা ঘনক লগে লগে এটা ঘনক আৰু এটা আয়তঘনক তৈয়াৰ কৰা, সিহঁতৰ স্থানেকে আঁকিবলৈ চেষ্টা কৰে। 1 নম্বৰটো মই কৰি নিদিওঁ, ইয়াত আছে তোমালোকৰ। এই যে চিত্ৰটো দেখা পাইছে, ইয়াত কেইটা ঘনক আছে? 1, 2, 3, 4, 5, 6, 7টা, 8টা। তাৰমানে ইয়াত 4টা 8টা ঘনক আছে। তো এইটো এটা চানেকি ঘনককেইটা যদি আমি ওপৰত লগাই দিওঁ কি হ'ব? এনেকুৱা হ'ব। আৰু ঘনককেইটা যদি আমি এনেকৈ গাত গা লগাই দীঘলীয়াকৈ লগাই দিওঁ এনেকৈ, তেতিয়াহ'লে এইটো আয়তীয় ঘনক এটা হ'ব। আৰু এইটো কি আমাৰ ঘনক আকৃতি হৈছে। 8টা ঘনক লগে লগে এইটোতো ঘনক আকৃতি তৈয়াৰ কৰিব পাৰিবা এনেকৈ। চিত্ৰটো এইটোৱে হ'ব। আৰু আয়তীয় ঘনক হ'ব এনেকৈ, যেতিয়া 4টাৰ লগত মানে কাষে কাষে এনেকৈ লগ দিব, মানে জইন কৰি যাবা, তেতিয়া কি হ'ব? এইটো এটা আয়ত ঘনকৰ চানেকি হ'ব। এই দুটাৰ পৰা চাই তোমালোকে আঁকিব পাৰিবা। 2 নম্বৰত দিয়া আছে 3 চেণ্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ 2টা ঘনক লগ লগাকৈ ৰাখি এটা আয়ত ঘনক তৈয়াৰ কৰা। উৎপন্ন হোৱা আয়ত ঘনকটোৰ মাত্ৰা নিৰ্ণয় কৰি পৰিছে। অৰ্থাৎ মাত্ৰা মানে কি? আমাৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতাটো নিৰ্ণয় কৰি পৰিছে। তো এইটো চিত্ৰ দেখা পাইছা। আমি কি কৰিছোঁ? 3 চেণ্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ এটা চিত্ৰ আঁকিছোঁ। ইয়াত বাহু দৈৰ্ঘ্য 3 চেণ্টিমিটাৰ বুলি কৈছে, এইটো হৈছে 3 চেণ্টিমিটাৰ। আৰু এইটো যিহেতু বাহুৰ দৈৰ্ঘ্য অকল এটা দিয়া আছে, গতিকে আমাৰ এই প্ৰত্যেকটো বাহুৱে কি হয়? 3 চেণ্টিমিটাৰ হয় ঘনকটোৰ। বুজি পাইছানে? 3 চেণ্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ 2টা ঘনক লগ লগ কৰিছে। এইটো এটা আৰু এইটো এটা, 2টা ঘনক আমি লগ লগ কৰিছোঁ এনেকৈ, হয়নে? তো এইটো যদি 3 চেণ্টিমিটাৰ, এইটো 3 চেণ্টিমিটাৰ, তো ইয়াৰ দৈৰ্ঘ্যটো কিমান হৈ গ'ল? এতিয়া 6 চেণ্টিমিটাৰ হ'ল নে নহ'ল? এটা 3 চেণ্টিমিটাৰ আছিল আৰু এটা 3 চেণ্টিমিটাৰ ইয়াত জইন দিলোঁ, কিমান হ'ল? 6 চেণ্টিমিটাৰ হ'ল দৈৰ্ঘ্য। প্ৰস্থটো কিন্তু বাঢ়ি নাযায়, কাৰণ বহলটো একেই আছে, 3 চেণ্টিমিটাৰে হৈ আছে। দীঘলটোহে বাঢ়ি যাইছে। ইয়াত আৰু এটা যোগ দিলে কিমান হ'ব? 9 চেণ্টিমিটাৰ হৈ যাব। আৰু এটা যোগ দিলে 12 চেণ্টিমিটাৰ হৈ যাব। দীঘলটো বাঢ়ি যাই থাকিব, কিন্তু প্ৰস্থটো একেই থাকিব, উচ্চতাটো সেই একেই থাকিব। আমাৰ কি হ'ব? ইয়াত দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা আমি কি পাম? দৈৰ্ঘ্য হ'ব আমাৰ কিমান? যিহেতু 2টা ঘনক, দৈৰ্ঘ্য হ'ব 3 + 3 সমান কিমান? 6 চেণ্টিমিটাৰ। প্ৰস্থ আমাৰ কিমান হ'ব? প্ৰস্থ যি আছিলে, প্ৰস্থটোতো আৰু বাঢ়ি নাযায়। প্ৰস্থটো এনেকৈ দীঘল হৈ যোৱাৰ লগে লগে প্ৰস্থটো বাঢ়ি নাযায়, প্ৰস্থটো সেইটোৱে থাকিব। প্ৰস্থটো আমাৰ কিমান হ'ব? 3 চেণ্টিমিটাৰ। উচ্চতাটো আমাৰ কিমান হ'ব? সেইটো উচ্চতাটো সেই একে থাকিব, 3 চেণ্টিমিটাৰ। বুজি পাইছানে? ঘনকটো বঢ়াই যাই থাকিব পাৰিবা, আয়ত ঘনক হ'ল এইটো, কিন্তু ঘনকটো দৈৰ্ঘ্য যিটো সেইটোহে বাঢ়ি যাই থাকিব, কিন্তু ইয়াৰ বহলটো বা ইয়াৰ উচ্চতাটো বাঢ়ি নাযায় এনেকৈ জইন কৰি যাই থাকিলে। বুজি পাইছানে? গতিকে আমি কি পালোঁ? দৈৰ্ঘ্য পালোঁ 6 চেণ্টিমিটাৰ, প্ৰস্থ পালোঁ 3 চেণ্টিমিটাৰ, উচ্চতা পালোঁ 3 চেণ্টিমিটাৰ। 3 নম্বৰটোত দিয়া আছে 5 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ আৰু 2 চেণ্টিমিটাৰ মাত্ৰাৰ 2টা আয়ত ঘনক লগ লগাকৈ ৰাখা। বিভিন্ন ধৰণে ৰাখিব দিছে, আমাক ৰাখিব পাৰিম বুলি কৈছে। উৎপন্ন হোৱা আয়ত ঘনকৰ মাত্ৰা কি কি ধৰণৰ হ'ব পাৰে? যিকোনো 3 ধৰণৰ মাত্ৰা আমাক লিখিব দিছে। তো ইয়াৰ বাবে আমি কি কৰিছোঁ? ইয়াত এটা চিত্ৰ আঁকিছোঁ, দেখা পাইছানে? এইটো চিত্ৰ এইবাৰ আঁকিছোঁ। এইটো চিত্ৰত আমাক কি কৈছিলে যে দৈৰ্ঘ্য 5 চেণ্টিমিটাৰ দৈৰ্ঘ্য, অৰ্থাৎ এইটো আমাৰ কিমান? 5 চেণ্টিমিটাৰ। প্ৰস্থটো আমাক কিমান দিছে? এই প্ৰস্থটো আমাক কিমান বুলি দিছে? 3 চেণ্টিমিটাৰ। আৰু যিটো উচ্চতা, এইখিনি তাৰমানে উচ্চতাটো আমাক দিয়া আছে কিমান? 2 চেণ্টিমিটাৰ। এতিয়া এনেকৈ যদি আমি এটাৰ গাত এটা লগাকৈ এনেকৈ আগুৱাই যাই থাকোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? এইটো যদি 5 চেণ্টিমিটাৰ, এইখিনিও আমাৰ এইটো ঘনকৰ কি হ'ব? আয়ত ঘনকৰ এইটো দৈৰ্ঘ্য 5 চেণ্টিমিটাৰ হ'ব, এইখিনি, হয়নে নহয়? বাকী কিন্তু কি হ'ব? উচ্চতাটো আৰু প্ৰস্থটো, বহলটো, এই দুটা একে থাকিব। বুজি পাইছানে? এই যিটো বহল, এইখিনিক বহল বুলি কয়,
আৰু এইটো উচ্চতা, এইখিনি আমাৰ কি একে থাকিব। তো এনেকৈ আমি ৰাখিলে প্ৰথম 1 নম্বৰ আমাৰ 3টা ওলাব পাইছোঁ। তো 1 নম্বৰত কি হ'ব, দৈৰ্ঘ্য আমাৰ কি হ'ব 5 + 5 10 চেণ্টিমিটাৰ। তাৰমানে এই যিটো উৎপন্ন হোৱা আয়তঘনক, এই আয়তঘনকটোৰ দৈৰ্ঘ্য হ'ব 10 চেণ্টিমিটাৰ। প্ৰস্থ আমাৰ কিমান হ'ব, প্ৰস্থটো যিহেতু আমি এটাৰ গাত এটা লগাকৈ দীঘলীয়াকৈ যাই আছোঁ, এতিয়া প্ৰস্থটো আমাৰ সেইটোৱে থাকিব। প্ৰস্থটো বা বহলটো আমাৰ বাঢ়ি নাযায়। প্ৰস্থ যি আছিলে 3 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ থাকিব। আৰু যিটো উচ্চতাটো আমাৰ সেই একেই থাকিব। উচ্চতাটো 2 চেণ্টিমিটাৰ থাকিব, যিটো আছিল সেইটোৱে থাকিব। এতিয়া আমাক কৈছে যে 3 ধৰণৰ মাত্ৰা আমাক নিৰ্ণয় কৰিব দিছে। 3 ধৰণৰ মাত্ৰা নিৰ্ণয় কৰিব যাওঁতে আমি কি কৰিব লাগিব, এইবাৰ এইটো আমি এনেকৈ পাতিছিলোঁ। দৈৰ্ঘ্যটো যেনেকৈ আছিলে দৈৰ্ঘ্য মতে আমি আগুৱাই গৈছিলোঁ, বুজি পাইছানে? আমি এটাৰ ওপৰত এটা দিয়া নাছিলোঁ। যদি আমি এইবাৰ ইয়াত কি দেখিছিলোঁ, আমি দৈৰ্ঘ্যটো ৰাখিছিলোঁ এনেকৈ। যদি আমি ইয়াত প্ৰস্থটো এইবাৰ ওলটাই দি, তাৰমানে এইটো প্ৰস্থটো ৰাখোঁ, ইয়াত প্ৰস্থটো ৰাখি তলপিনে ধৰা প্ৰস্থটো ৰাখিলোঁ, ৰাখি আমি ইফালে মানে বঢ়াই দিওঁ, তেতিয়াহ'লে কি হ'ব, প্ৰস্থ আছিল 3 চেণ্টিমিটাৰ। এইপিনে বঢ়াই দিয়াৰ লগে লগে কি হ'ব, আমাৰ আমি এইবাৰ প্ৰস্থ ৰাখি বঢ়াই দিছোঁ, বা প্ৰস্থটো তলমুৱাকৈ ৰাখি প্ৰস্থৰ ওপৰত এইটো তুলি দিব পাৰা, এনেকৈ বঢ়াই দিব পাৰা, বা এনেকৈ বঢ়াই দিব পাৰা। ইয়াত যেনেকৈ দৈৰ্ঘ্য 5 চেণ্টিমিটাৰ প্ৰথমতে দৈৰ্ঘ্য ৰাখিছিলোঁ, এইবাৰ যদি ঘূৰাই দিওঁ, ঘনকটো যদি আমি ওলটাই দিওঁ, প্ৰস্থৰ ফালটো তলপিনে মানে পেলাই দিওঁ, তেতিয়াহ'লে কি হ'ব, দুটা প্ৰস্থ একেলগে কৰি দিলে কি হ'ব, প্ৰস্থ 3 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ কিমান হ'ব তেতিয়া। 2 নম্বৰ ক্ষেত্ৰত আমি যদি প্ৰস্থটো তলমুৱাকৈ ৰাখোঁ, তেতিয়াহ'লে কি হ'ব, দৈৰ্ঘ্যটো আমাৰ কি হ'ব চাবা। তেতিয়া আমি প্ৰস্থটো এনেকৈ বঢ়াই দিলোঁ, প্ৰস্থটো বঢ়াই দিলে দৈৰ্ঘ্যটো আমাৰ কি হৈ থাকিব, দৈৰ্ঘ্যটো একে থাকিবনে? দৈৰ্ঘ্যটো আমাৰ একে থাকিব, 5 চেণ্টিমিটাৰ থাকিব এইবাৰ। কিন্তু প্ৰস্থটো আমাৰ কি হ'ব, ইয়াত এইটো প্ৰস্থ আমি দীঘলীয়াকৈ বঢ়াই দিছিলোঁ, প্ৰস্থটো দীঘলীয়াকৈ তুমি এনেকৈ প্ৰস্থটো লখোৱা, বা এটাৰ ওপৰত এটা তুলি দিয়া প্ৰস্থ ফালটো, তেতিয়াও কি হ'ব, প্ৰস্থটোহে বাঢ়ি যাব, কিমান, 3 + 3 = 6 চেণ্টিমিটাৰ। 3 + 3 = 6 চেণ্টিমিটাৰ। আৰু ইয়াৰ উচ্চতাটো যিটো থাকিল, সেই উচ্চতাটো কিন্তু একেই থাকিব। উচ্চতাটো 2 চেণ্টিমিটাৰ আছিল, 2 চেণ্টিমিটাৰ। এইবাৰ যদি আমি উচ্চতাটো লওঁ, উচ্চতাটো বাঢ়ি যাব, বাকীকেইটা কিন্তু কি একে থাকিব, ঠিক একেই কথা। উচ্চতাটো ল'লে কি হ'ব, তেতিয়াহ'লে উচ্চতাটো আমাৰ কিমান হ'ব, 2 + 2 = 4 চেণ্টিমিটাৰ হ'ব। দৈৰ্ঘ্য আমাৰ যি আছে সেইটোৱে থাকিব, দৈৰ্ঘ্য 5 চেণ্টিমিটাৰ, আৰু প্ৰস্থ আমাৰ কিমান থাকিব, 3 চেণ্টিমিটাৰ। তো এনেকুৱাকৈ আমি আয়তঘনকৰ মাত্ৰাটো নিৰ্ণয় কৰিব পাৰিম, বুজি পাইছানে? 4 নম্বৰতে আছে, তলত উল্লেখ কৰা বস্তুবোৰক যেতিয়া পথালিকৈ চকলকৈ কাটিবা কি ধৰণৰ প্ৰস্থচ্ছেদ পাবা। এতিয়া এটা ব্ৰেডটো আমাৰ কেনেকুৱা আকৃতিৰ, ব্ৰেডটোতো গোলাকাৰ আকৃতি নহয়, মোটামুটি 4 কোণীয়া আকৃতিৰ হয়নে ব্ৰেডটো। গতিকে ব্ৰেডটো যদি আমি পথালিকৈ এনেকৈ কাটি দিওঁ, তেতিয়াহ'লে আমি কি পাম, সেই টুকুৰাটো মোটামুটি বৰ্গ আকাৰৰ এটা টুকুৰা আমি পাম। জিকাটো আমাৰ কেনেধৰণৰ, চুঙা আকৃতিৰ ধৰা হয়নে। গতিকে জিকাটো যদি আমি পথালিকৈ চকলকৈ কাটোঁ, তেতিয়া আমি কি পাম, বৃত্তাকাৰ পাম। প্ৰস্থচ্ছেদটো কেনেকুৱা পাম, বৃত্তাকাৰ। আপেল এটাও আমি যদি চকলকৈ এনেকৈ পথালিকৈ কাটোঁ, আপেলটোৰো আমি কি পাম, প্ৰস্থচ্ছেদ বৃত্তাকাৰ পাম। শংকু আকৃতিৰ আইচক্ৰীমটো কাটিলেও আমি কি বৃত্তাকাৰে পাম, আইচক্ৰীমটো ঘূৰণীয়া হয়নে নহয়। গতিকে আমি প্ৰস্থচ্ছেদকেইটা এনেধৰণে পাব পাৰোঁ। আৰু ইয়াত যে দিছে ত্ৰিমাত্ৰিক বস্তুক দ্বিমাত্ৰিক ৰূপত কিদৰে চাব পাৰি, উদাহৰণৰ এটা পদ্ধতি বুজাই দেখা। ইয়াত যে আছে এই যিটো টৰ্চ লাইটৰ যিটো হেৰি দিয়া আছিলে, ইয়াত দেখা পাইছানে, ইয়াত কি দিছে, আন্ধাৰ কোঠালি এটাত ঘনক এটা ৰাখা, এটা ফালৰ পৰা ঘনকটোৰ ওপৰত টৰ্চৰ পোহৰ পেলোৱা, ঘনকটোৰ আনটো ফালে ঘনকটোৰ ছাঁ দেখিবলৈ পাবা। এই ক্ষেত্ৰত মন কৰিবা যে ঘনকটোৰ ত্ৰিমাত্ৰিক আকৃতিৰ, কিন্তু তাৰ ছাঁ দ্বিমাত্ৰিক আকৃতিৰ। তো এইটোৱে এটা উদাহৰণ, ত্ৰিমাত্ৰিক আকৃতিক আমি দ্বিমাত্ৰিক ৰূপত চাব পাৰা। যে আন্ধাৰ কোঠালি এটাত যদি আমি এটা ঘনক ৰাখোঁ, আৰু সেই ঘনকটোক এটা ফালৰ পৰা যদি আমি পোহৰ পেলাই দিওঁ, তেতিয়াহ'লে কি হ'ব, তাৰ যিটো ছাঁ, সেই ছাঁটো আমাৰ কি দ্বিমাত্ৰিক আকৃতিৰ দেখা পোৱা যাব। কিন্তু আচলতে ঘনকটো আমাৰ কি ত্ৰিমাত্ৰিক আকাৰৰ, কিন্তু আমি ছাঁটো কি দেখা পাইছোঁ, ইয়াত দ্বিমাত্ৰিক আকাৰৰ। গতিকে অৰ্থাৎ ত্ৰিমাত্ৰিক বস্তুক দ্বিমাত্ৰিক ৰূপত দেখা পোৱাৰ এটা ভাল উপায় হৈছে এইটো।
এইখিনি কথা মই যিখিনি কথা কৈ দিলোঁ এতিয়া সেইখিনি কথাই লিখিব পাৰিবা, উদাহৰণটো এইটোৱে দিব পাৰিবা। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টোত। ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই।